Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰিয়ে আপোনাক লৈ আহিছো NMS of 3rd April. আজি ইম্পৰ্টেন্ট টপিক সমূহ চাও হওক Sustainable Electronics GS3 পেপাৰ লগত জড়িত Heat Waves, Cyber Slavery, any startup ecosystem আৰু NHAI implements one vehicle one FASTag norm. তো এই টপিক সমূহৰ বিষয়ে আজি আমি ডিসকাস কৰিম। লগতে চাওক আমাৰ APSC CCE 2024 মেইন কোর্স স্টার্ট হৈছে অনলাইন মোডত গতিকে আমাক জয়েন কৰক তাৰ লগতে আমাৰ মেইন টেষ্ট সিৰিজ স্টার্ট হ'ব গৈ আছে ফ্ৰম 6th April সো টোটাল 6 সেট অফ টেষ্ট সিৰিজ আছে তো আমাৰ কন্টাক্ট নম্বৰ দিয়া আছে আমাক যোগাযোগ কৰক আৰু আমাৰ লগত জয়েন হওক এতিয়া আহক আমি টপিকটো চাও সাস্টেইনেবল ইলেক্ট্ৰনিক্স এতিয়া চাওক সাস্টেইনেবল ইলেক্ট্ৰনিক্স মানে কি সাস্টেইনেবল কি হয় সাস্টেইনেবল মানে কি আমাক যিখিনি আজি লাগে প্ৰয়োজনীয় সেইখিনি ব্যৱহাৰ কৰিম লগতে যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণেও সেইখিনি থাকি যায় মানে ভৱিষ্যতৰ লক্ষ্য ৰাখি আজি থকা আমাৰ সম্পদখিনি ব্যৱহাৰ কৰাটো কি বুলি সাস্টেইনেবল বুলি কয় এতিয়াটো চাই যাওক কনটেক্সট কি the need for sustainable electronics is evident from the alarming increasing in electronic waste সমুকৈ e-waste as highlighted in global e-waste monitor 2020 report okay এতিয়া e-waste বা electronic waste কি হয় এটা চাব আমাৰ ইলেক্ট্ৰনিক্স বস্তু আমি কিনি থাকো মোবাইল কিনি থাকো আমি গাড়ী কিনি থাকো চিপস বিলাক কিনি থাকো ডেস্কটপ ল্যাপটপ বস্তুবিলাক কিনা যায় তাত বিভিন্ন কি হয় পাৰ্টস থাকে এটা কেতিয়াবা কিছুমান এনেকা পাৰ্ট থাকে যে ৰিপ্লেসেবল নহয় পেলাই দিয়া যায় কেতিয়াবা সকেট বিলাক পেলাই দিয়া যায় কেতিয়াবা কিছুমান ফোনৰ কেসকেট বিলাক পেলাই দিয়া যায় এই সকলো বস্তুৰ ফলত কি হয় লাহে লাহে সেই যেটো ওয়েষ্টটো বাঢ়ি গৈ আছে আৰু ওয়েষ্ট বিলাক কি হয় মেটেৰিয়েল হয় আলটিমেটলি কি আছিল কোনো এটা মেটেৰিয়েলৰ পৰা আমি প্ৰডাক্টটো বনাইছিলো কিন্তু কি হল প্ৰডাক্টটো ইউজ নহয় বা তা কাম নহয় পেলাই দিলো আৰু এতিয়া কেনকা আছে লাহে লাহে এই যেটো বৈদ্যুতিক মাধ্যমৰ সম্পদ বিলাক যেটো অপচয় হৈছে এটো কি বুলি কয় ওয়েষ্ট বুলি কৈ আছো আমি তাক ইলেক্ট্ৰনিক ওয়েষ্ট চাও এই বিষয়ে in 2029 a staggering 53.6 million metric tons of e-waste were produced globally making a concerning 21% rise in just 5 years this upward trend is predicted to nearly double by 2030 reaching a daunting 74 million tons এতিয়া কি হৈছে আমাৰ ইলেক্ট্ৰনিক ওয়েষ্ট ইমানে বাঢ়ি গৈ আছে যে মানে 2023 লৈকে এই যেটো হিসাব দিয়া আছে ইয়াৰ এটো 53.6 ৰ এটো প্ৰায় ডাবল হ'ব গৈ আছে কাৰণ কথাটো ঘটনা কেনকা হৈছে আমি যিমান ইলেক্ট্ৰনিক্স বস্তু আনিছো কিছুমান অদৰকাৰী হৈছে কিছুমান বেয়া হৈ আছে কিছুমান আমি ৰিইউজ বা ৰিসাইকেল কৰা সিস্টেম কৰা নাই গতিকে এইবিলাক কেনকা হৈছে মানে আমাৰ এনভায়ৰনমেন্ট প্লাস সাস্টেইনেবিলিটি কাৰণে এটা প্ৰবলেম খাৰা হৈ গৈছে এটা কেনকা আছে চাব মনিটৰ বিলাক পেলাই দিও এলসিডি স্ক্ৰিন বিলাক পেলাই দিও সকেট বিলাক পেলাই দিও তাত কি হয় তাত লিড থাকে কিছুমান মাৰ্কিউ থাকে হেবিলাক পানী লগত মিহলি হৈ যায় কেতিয়াবা মাটি লগত মিহলি হৈ যায় কিছুমানে আমাৰ ফিজিক্যাল হাজাৰ্ড কৰে ভৰি কেতিয়াবা কাটি গল তো বিভিন্ন প্ৰবলেম বিলাক আছে কেতিয়াবা মেন্টালিও বা এনভায়ৰনমেন্টাল ফিজিক্যালিও এই ইউএছ বিলাকে আমাক হাৰ্ম কৰি আছে এতিয়া চাওক the World Health Organization সমুকৈ WHO identify e-waste as the fastest growing solid waste stream globally এই সকলো বিলাক আছে কেছেটৰ পাৰ্ট পৰি আছে কৰবাত আপোনালোকৰ পাইপ বিলাক পৰিছে কি হৈছে এই যেটো e-waste আছে সেইটো বহুত বেছিকৈ বাঢ়ি গৈ আছে কাৰণ সকলো বস্তু কেনকা যে ইলেক্ট্ৰনিক্স বস্তু হয় আজিকালি কেনকা যে টুথব্ৰাছ ডালৰ পৰা ইলেক্ট্ৰনিক টুথব্ৰাছ আহি গৈছে তো বেয়া হলে ঠিক কৰিব নোৱাৰে বহুতে বস্তুটো পেলাই দিয়ে আৰু বেটাৰী বিলাক থাকে কিছুমানত কেনকা আছে ড্ৰাই বেটাৰী বিলাক কেতিয়াবা চাৰ্জ দিয়ে ৰিপ্লেসেবল কৰিলে ড্ৰাই বেটাৰী বিলাক পেলাই দিব লগিয়া হৈ যায় সেইবিলাকো কি হৈছে ইউএছৰ পাৰ্টত পৰি আছে তো ইউএছটো গ্ৰেজুৱেলি বহুত বাঢ়ি গৈ আছে এতিয়া চাওক sustainable electronics mark a big change in how we design make and get rid of electronic devices to lessen their impact on environment and support long term ecological well-being choosing material wisely is a fundamental aspect of sustainable electronics এতিয়া কি হৈছে আমাৰ নতুন কনসেপ্ট আছে কি sustainable electronics তো স্পেশালি নেনো টেকনলজিৰ কথা আহি যাব মানে পিছত গৈ পাই আছো আমি এতিয়া চাব ফিলিপছে কিছুমান মনিটৰ বনোৱা ষ্টাৰ্ট কৰি দিছে কিছুমান ড্ৰাইভ বনোৱা ষ্টাৰ্ট কৰিছে যিবিলাক সাস্টেইনেবল হয় ৰিইউজড কৰা সামগ্ৰী বনাইছে ৰিসাইকেল কৰি বনাইছে আৰু সেইবিলাকৰ কি এনভায়ৰনমেন্ট ইম্প্যাক্টটো কম হয় সো এতিয়া ট্ৰেন্ডটো এনেকৈ আহিছে যিবিলাক বস্তু পেলাই দিলো তাৰ পৰা কিছুমান পাৰ্ট সালভেজ কৰি কেনে আমি সেই বস্তু নতুনকৈ বনোৱা ট্ৰেন্ড আহিছে আৰু এনেকৈ আহিছে যে বস্তুটো বাৰে বাৰে ৰিইউজ কৰি থাকিব পাৰো যাতে আমাৰ সম্পদটো হে হৈ না যায় আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই বস্তু সুৰক্ষিত হৈ থাকে আৰু আমিও তাক ইউজ কৰি থাকিব পাৰো এতিয়াটো চাওক incorporating advanced manufacturing technology is another critical component of sustainable electronics this involves creating electronic components that are smaller modular and shape adjustable
এতিয়া কেনেকুৱা হৈছে ভৱিষ্যতত বা এতিয়া আমাৰ প্ৰয়োজন অনুসৰি বস্তুবিলাক কেনেকুৱা হৈছে তাক সৰুকৈ বনোৱা হৈছে তাক বিভিন্ন পাৰপজৰ কাৰণে মাল্টিপাৰপজৰ কাৰণে এটা ডিভাইচ বনোৱা হৈছে তো যাতে কম সময় কম জায়গা আৰু কম খৰচ আৰু কম মেটেৰিয়েল ইউজ কৰি যিমান সোনকালে এটা ডিভাইচ বনোৱা বা নতুন ডিভাইচবোৰ ডিজাইন কৰা হৈছে যাতে এইটো সাস্টেইনেবল হৈ থাকে এতিয়া চাওক নেনো টেকনলজি পাই গলো আমি নেনো টেকনলজি ইজ এ গেম চেঞ্জাৰ ইন এডভান্সিং সাস্টেইনেবল ইলেক্ট্ৰনিক্স থ্ৰু ingenious solutions at the nanoscale. Materials at this tiny level possess enhanced properties like better conductivity and efficiency. This enables the creation of energy-efficient devices, extending battery life and lowering overall power consumption. Also, power consumption বহুত দৰকাৰী হৈছে যিমানে ডিভাইচ বিলাক ইলেক্ট্ৰনিক ডিভাইচ বিলাক আছে পাৱাৰ কনজাম কৰি আছে তো নেনো টেকনলজিৰ জৰিয়তে বা হেনেকুৱা মডাৰ্ণ টেকনলজি কি কৰিছে পাৱাৰ কনজামশনটো বচাব ট্ৰাই কৰাৰ চেষ্টা কৰি আছে যেটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এতিয়া চাওক আমাৰ এটা নতুন টপিক হৈ গল হিট ওয়েভস যে হিট ওয়েভস আমি কি চাও The Indian Meteorological Department, Somukoi IMD, announced that India will see more than average heat waves days in this year hot weather season. Ki April or June loge ami kam ami agote jodi heat wave mane kenka hoy thorok suppose ene dhoi lola generalized concept ase jenikwa thorok আমাৰ যেটো সমভূমি আছে ইয়াত যদি 40 ডিগ্ৰী ওপৰ টেম্পারেচাৰটো গুছি যায় আমি হিট ওয়েভস হোৱা বুলি ধৰিলো বাজলা পাহাৰীয়া জায়গা ঠাণ্ডা জায়গা থাকে হিলি এৰিয়া তাত যদি 30 ডিগ্ৰী কে বা তাৰ ওপৰত টেম্পারেচাৰটো গুছি যায় তেতিয়া আমি তাত হিট ওয়েভসৰ প্ৰভাৱ পৰা বুলি কওঁ কিন্তু এইবাৰ কি হ'ব আমি এই বস্তুটো বেছিকৈ ফেস কৰিম কাৰণ এইবাৰ অলৰেডি ধৰি লল কি আমাৰ যেটো টেম্পারেচাৰ থাকিব সমভূমিসমূহত তাত 40 ডিগ্ৰীতকে ওপৰত টেম্পারেচাৰ থাকিব এটা লং সময়ৰ কাৰণে যেটো আমাৰ কাৰণে অলপমান ক্ষতিকৰ হোৱা চান্সেছ আছে Etia South about South India will experience above normal maximum and minimum temperature. April specifically is likely to have more than the usual number of heatwave days. April or ma ahi ase gotike bahut guruttopurno etu. Etia South about heatwave. A period of abnormally high temperature is called a heatwave. Heatwave can also occur when the temperature of the air becomes fatal to human body. Heat waves in India are typically recorded between March and June and tend to peak in May. তো হিট ওয়েভ চাইলে কি হ'ব মানুহৰ বেমাৰ হ'ব আমাৰ কি হয় বডি পানী কমি যায় আমাৰ বিভিন্ন বেমাৰ হয় প্লাস এই হিট ওয়েভৰ কি মানুহ মৰি যায় আমি পাই থাকো বিভিন্ন সময়ত উত্তৰ প্ৰদেশত লখনৌ দেশত কি মানুহ মৰি যায় এই গৰমৰ কাৰণে গতিকে যেটো আমাৰ কৈছে এপ্ৰিল মাহত হিট ওয়েভৰ চান্সেছ বেছি আছে গতিকে মই আপোনালোকক কওঁ যে আমি পানী খাই থকা বা হাইড্ৰেট হৈ থকাটো বহুত দৰকাৰী হ'ব এই মাহকেইটাত এতিয়া চাওক কজেছ কি হৈছে তা ongoing El Nino weather condition, climate change is abnormal temperature rise or fall. Egita reasons karone ki hobo heat waves or mirar prabhav beshi koi pam. Etia sahok amar notun topic cyber slavery. Numerous Indians who were forced into cyber slavery was freed from Cambodia by MEA. It is cyber slavery is the exploitation and abuse of individuals through digital means often involving forced labor or human trafficking facilitated by technology. Individuals are coerced, manipulated or deceived into performing tasks or service against their will or under duress, typically for the benefit of others. এইটা সক্স স্লাইভাৰ সেভেৰিটো কি হয় কেতিয়াবা কি হয় না বহুত সময় দেখিছে যে মিয়ানমাৰৰ কেছ হৈ গৈছিল আগতে কি হয় মানুহবিলাক বহুত জায়গাত কি হয় চাকৰি দিবলৈ মাতি নয় কল সেন্টাৰ জবত বহুৱাই দিয়ে দি কি হয় তাৰ পৰা স্ক্যাম কৰে মানুহৰ পইচা লুটে মানুহক ব্ল্যাকমেইলিং কৰে কিন্তু যিখিনি মানুহে টেকনলজি কামখিনি কৰি আছে বহুতে কামটো কৰো নুখুজে বাট তেওঁলোকক প্ৰেছাৰ দিয়া হয় বা ফৰেনত লৈ গল মিয়ানমাৰত লৈ গল কম্বোডিয়াত লৈ গল কবাত লৈ গল এই মানুহখিনি কৰে পাসপোৰ্ট ৰাখি থৈ দিয়ে পাসপোৰ্ট ৰাখিলে আপুনি আহিব নোৱাৰিলে ঘূৰি কেনে সো আপুনি বাধ্য কাম কৰিব লাগে বিকজ আপুনি উইদাউট পাসপোৰ্ট এখন দেশত সোমাই গল সো ইউ আৰ ইলিগেল আপুনি ইলিগেল ইমিগ্ৰেন্টছ হৈ গল গতিকে ইলিগেল হলে আপোনাৰ ওপৰত এটা জুডিশিয়েল একচন হ'ব পাৰে তো আপুনি নিৰুপায় হৈ হেবিলাক ক্ষেত্ৰত কাম কৰি থাকে তো সেই কাৰণে কি কৰিছিলে আমি দেখিছিলো কি আমাৰ কম্বোডিয়াৰ পৰা প্ৰায় বহুত সংখ্যক ভাৰতীয়ক মানে উদ্ধাৰ কৰিছে এই সাইবাৰ স্লেভাৰীৰ পৰা আৰু এতিয়া চাইজক এতিয়া আমি এই বিষয়ে ওকে These causes bilak silo causes bilak ki hoise disparities in access to technology and digital literacy skill economic factors such as poverty unemployment and lack of job opportunities rise of organized crime groups and cyber criminals etia ki hoise technology logot bahut manu idea na thake so ji koibo de bahute koi di die teloke itu bostu gom na paise they are doing some type of crime aru ki hoise bahut manu dukhia thake azikali sakori obhab nibone samossya to manu bahirot sakori pai ase to manu goi ase
চাকৰি গ'লে কিলো পাছপোৰ্ট ৰাখি দিছে এতিয়া ঘূৰি আহিব নোৱাৰে উপায় নাই তেওঁলোক চাইবাৰ ৰিং বৰ্ডত সোমাই গৈছে তেওঁলোক কাম কৰিব বাধ্য হৈ গৈছে আৰু এতিয়া কেনেকুৱা হৈছে যিবিলাক অৰ্গেনাইজ ক্ৰাইম চাইবাৰ ক্ৰাইমটো অৰ্গেনাইজ চেক্টৰ বনি গৈছে তেওঁলোকে কি কৰে ব্লেকমেইলিং কৰে হেকিং কৰে তাৰপাছত তেওঁলোকে ফোন টেপিং কৰে তেওঁলোকে এয়া ফাইনেন্সিয়েল ফ্ৰডবিলাক কৰে এই সকলোবিলাক কি হৈছে আজিকালি এটা চাইবাৰ ক্ৰিমিনেলবিলাকৰ অৰ্গেনাইজ ক্ৰাইমত তেওঁলোক সোমাই গৈছে গতিকে এইটো চাওক এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন হয় ডিছকাছ দ্য ছিগনিফিকেন্স অফ চাইবাৰ ছিকিউৰিটি এণ্ড এনচিয়ৰিং নেশ্যনেল ছিকিউৰিটি ইন দ্য context of evolving cyber warfare tactics and state-sponsored cyber attacks. How can nations strengthen their cyber defense capabilities? গতিকে চাব আমাৰ এতিয়া cyber security significance কেনেকুৱা আমাৰ national security কাৰণে আৰু কেনেকৈ আমি এইবিলাক cyber warfare আৰু বিপক্ষৰ ফালৰ পৰা যিবিলাক cyber থ্ৰেট বিলাক আহি থাকে সেইবিলাক কেনেকৈ টেকেল কৰিম গতিকে সেই বিষয়ে আমি কি ধৰণে আমাৰ যেটো দেশৰ cyber defense capability এনহেন্স কৰিম সেই বিষয়ে এটা টকা লিখিব দিছে উইদিন 250 ওয়াৰ্ডছত আপোনালোক আশা কৰো এই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিব আহক আমাৰ নেক্সট টপিকলৈ যাও এইটো আছে এনি ষ্টাৰ্টআপ ইকোসিস্টেম কনটেক্সট the geographical chemistry of the region compromising 7 states মানে কি আমাৰ নৰ্থ ইষ্টৰ 8খন ষ্টেট is gradually emerging as a hub of startup and entrepreneurial ventures কি আছে আমাৰ যেটো এতিয়া entrepreneurial ventures তো কেনেকুৱা আমাৰ যেটো স্বাৱলম্বী বা নিজৰ মালিক হোৱা এই ক্ষেত্ৰত কি আছে নৰ্থ ইষ্টত লাহে লাহে এই ভাৱটো আহি গৈছে আমাৰ নৰ্থ ইষ্টত এতিয়া কি আছে entrepreneurship ভাৱসমূহৰ ষ্টাৰ্টিং হৈ গৈছে The Northeast startup ecosystem has indeed witnessed significant growth and development in recent years due to initiatives like IIM Calcutta Innovation Park and Northeast Entrepreneurship Development Program in collaboration with Northeastern Council, which aim to nurture entrepreneurship, foster innovation, and promote economic development. Is NEEDPS. তেওঁলোকে কি কৰে আমাৰ যিলা young students আছে যাৰ স্কিল আছে তেওঁলোক কি কৰে এন্টাৰপ্ৰেনিয়ৰশিপৰ ফালে যোৱাৰ সুবিধা কৰে তেওঁলোক তাত আইডিয়াজ দিয়ে তেওঁলোক কিছুমান ফাইনান্সিয়েল সুবিধা বা ফাইনান্সিয়েল স্কিম দেখাই দিয়ে ইনভেষ্টৰ্ছ দেখাই দিয়ে সেই সময়ত তেওঁলোকক NEEDPয়ে হেল্প কৰে এতিয়া চাওক দিস ষ্টাৰ্টআপ অফেন leverage the region's unique strength such as its rich biodiversity, cultural heritage and strategic locations. Despite all this, there are still challenges that have an impact on the ease of doing business for the region's startups. It is our infrastructure challenge. Our infrastructure challenge সমূহ কি আছে নৰ্থ ইষ্টৰ 8খন ষ্টেটত inadequate infrastructure, poor road connectivity, limited access to reliable electricity, internet connectivity issue, logistical challenges in scouring raw materials, distribution of product, and assessing essential services. এই সমূহ কিছু আমাৰ challenges বিলাক হৈছে এতিয়া চাওক আমাৰ কি ৰেগুলেটৰী হাৰ্ডলছ ৰেগুলেশ্যন মানে কেনেকুৱা কিবা আপুনি কোম্পানী এটা খুলি খুজিছে গভৰ্ণমেণ্টৰ পৰা নৰ্মছ আহিব আপুনি এইটো কৰিব নোৱাৰে কৰবাত সিস্টেম থাকিব তো এই ৰেগুলেটৰী হাৰ্ডলছ বিলাক চাই লওক difficulty in obtaining licenses, difficulty in obtaining permits and approvals, varying regulations across different states in the region which can create confusion and barriers to interstate operations. মানে কি হৈ যায় আপুনি এখন ষ্টেটৰ লগত আনখন ষ্টেটৰ যেটো হেই মানে কমিউনিকেশ্যন থাকে বা বস্তু লজিষ্টিক্স ট্ৰান্সপোৰ্টেশ্যন থাকে নিয়ম বেলেগ থাকে আপুনি ইয়াত যদি এটা ফেক্টৰী খুলিছে তাত আপুনি আকৌ সেই ফেক্টৰীটো এটা পাৰ্ট খুলিবলৈকে তাত ইকোজনত পৰি থাকিব এই সকলোবিলাক এটা হাৰ্ডলছ আছে এটা ফান্ডিং ইছ্যু ইয়েস ফান্ডিং বহুত দৰকাৰী আপুনি যদি এন্টাৰপ্ৰেনিয়ৰশিপ কৰো খুজিছে আপোনাৰ ফান্ডিংৰ দৰকাৰ হ'ব এই ফান্ডিংৰ ইছ্যু চাই লওক access to funding remains a significant challenges for startup in Northeast region. Startup often struggle to secure seed funding, early stage investment and working capital. Lack of robust investment ecosystem. মানে কি হয় আমাৰ ইয়াত যেটা স্টার্টিং কৰিব আপোনাৰ সৰুটা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে এটা লিটল ক্যাপিটাল লাগে এই ক্যাপিটাল খিনিও লোৱা বহুত অসুবিধা হৈ গৈ আছে এই সমূহ বিলাক কেনেকুৱা হৈছে আমাৰ এটা সিস্টেম নাই যৰ পৰা আপুনি কোম্পানী খুলি খুজিছে আপোনাক পইচা দি দিম তো এইবিলাক আমাৰ কাৰণ ডাঙৰ এটা ইস্যু হৈ গৈছে কাৰণ আমাৰ কি ক্যাপিটাল নাই এতিয়া চাওক এইটো চাওক টেলেন্ট একুইজিশন এণ্ড স্কিল শৰ্টেজ the region may lack a pool of skilled professionals with expertise in areas such as technology, marketing and finance, etc. Migration of skilled professional to other region or other country. Etia ki hoise amar obviously amar ki jikhini mane amar proper human resource ba skill labor obhab ase skill workers obhab ase aru maximum skill lor ki hoise bahiror state loge gusi jai ba foreign loge gusi jai eito dangor ta issue hoy ase এটা সব লিমিটেড মার্কেট অ্যাক্সেস ওকে আপুনি কোম্পানি খুলিলে প্রোডাক্ট বনালে এটা বিক্রি কত কৰিব কাৰণ মুনাফাৰ কাৰণে বিক্রি লাগিব তো এই দুটা ডাঙৰ ইস্যু হৈছে মার্কেটৰ এক্সেসটো দা ৰিলেটিভলি স্মল এণ্ড
dispersed population of the region coupled with geographical remoteness poses challenges in reaching target markets and achieving economic scales. Cultural and linguistic diversity adds complexity to market segmentation and customers acquisition strategies. এতিয়া কি হৈছে আমাৰ হাতখন ষ্টেট আছে বেলেগ ভাষা হয় বেলেগ জাতি আছে ৰাস্তাঘাটৰ অভাৱ তো এটা কৰবাত যদি গাঁৱত যদি কিবা বস্তু বনাই আছে গাঁৱত ফেক্টৰী খুলিছে এইটো টাউনলৈ কেনে দিগদাৰ আপুনি যদি বস্তু এটা অৰুণাচলত বনাইছে সেইটো আপুনি আকৌ ট্ৰিপলৈকে লৈ যাব লাগে বহুতখিনি ইস্যু হৈ আছে আমাৰ এইবিলাক কি হৈছে আমাৰ মাৰ্কেট এক্সেছ বিলাক কাৰণ তাৰ মানুহে বেলেগ বস্তু বিচাৰে তো একচুৱেলি যিখন প্ৰপাৰ মাৰ্কেটৰ অভাৱ আছে আমাৰ ইয়াতে এটা কানেক্টিভিটি এণ্ড নেটৱৰ্কিং সেইটো এটা পইণ্ট হয় কানেক্টিভিটি ইছ্যুজ এণ্ড জিঅ'গ্ৰাফিকেল বেৰিয়াৰ্ছ এইটো অলৰেডি আছে ডিছকাছ কৰিলোঁ আমি লিমিটেড এক্সেছ টু মেণ্টৰশ্বিপ পীৰ লাৰ্ণিং এণ্ড মাৰ্কেট ইনচাইটছ এতিয়া ছ'চিঅ' ইকনমিক ফেক্টৰসমূহ চাওঁ প্ৰভাৰ্টি দৰিদ্ৰতা আছে লিমিটেড এক্সেছ টু এডুকেশ্যন এণ্ড ভকেশ্যনেল ট্ৰেইনিং আমাৰ এটা কাৰিকৰী শিক্ষাৰ অভাৱ আছে লেক অফ কালচাৰেল এটিটিউডছ টুৱাৰ্ড এণ্ট্ৰপ্ৰিনাৰশ্বিপ আৰু আমাৰ ইয়াত কেনেকুৱা আছে মেক্সিমাম মানুহ কেনেকুৱা চাকৰিজীৱী বা চাকৰিৰ ফালে বা কৃষিজীৱী হৈ আছে বা কিন্তু যিটো মানে নিজে স্বাৱলম্বী হৈ নিজৰ মালিক হোৱা যিটো মানে এটা থিংকিং ভাৱধাৰা আছে আমাৰ সেইটো অকণমান কমি আছে এতিয়া চাওক ৱে ফৰৱাৰ্ড এতিয়া আমি কি কৰিছোঁ এইসমূহ ঘৰৰ পৰা আগবাঢ়ি যাবলৈ আমাৰ গভৰ্ণমেণ্টে ষ্টেপ লৈছে ছ'চাইটিয়ে ষ্টেপ লৈছে কেনেকুৱা ষ্টেপ লৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ষ্ট্ৰীমলাইনিং ৰেগুলেটৰী প্ৰচেছেছ এতিয়া কি হৈছে আপুনি অত্যন্ত সহকাৰে অনলাইনত কি পায় আপুনি ফেক্টৰীৰ কাৰণে আধাৰ পাই যায় আপুনি মাইক্ৰ' ইণ্ডাষ্ট্ৰী লাইচেঞ্চ পাই যায় এনহেন্সিং এক্সেছ টু ফাণ্ডিংসমূহৰ কাৰণে কি কৈছে আমাক ষ্টাৰ্টআপ হাব কিছুমান হৈছে আমাৰ নেক্সট খুলি দিছে য'ৰ পৰা আপুনি ইনভেষ্টৰসমূহক কেৰি কৰিব পাৰে ইনভেষ্টিং ইন স্কিল ডেভেলপ মিছন খুলি দিছে আমাক মাৰ্কেট এক্সেছ এণ্ড এক্সপানশ্যন মাৰ্কেটসমূহ কি কৰিছে আমাৰ সেইটো সুবিধা কৰি দিছে যে কানেক্টিভিটি ভাল কৰিছে মাৰ্কেট খুলি দিছে ডিজিটেল মাৰ্কেট আহি গৈছে চৰকাৰে প্ৰমোট কৰিছে বাৰে বিভিন্ন ক্ষেত্ৰত আৰু প্ৰমোটিং কানেক্টিভিটি এণ্ড নেটৱৰ্কিং এড্ৰেছিং ছ'চিঅ' ইকনমিক চেলেঞ্জেছ তো এইসমূহ আছিলে কি আমি কি ষ্টেপ লৈছোঁ আমি আমাৰ এণ্ট্ৰপ্ৰিনিউৰিয়েল মানে যিখিনি প্ৰব্লেমছ আছে হ'বলৈকে সেইখিনি অভাৰকাম কৰিবলৈকে এতিয়া চাওক প্ৰিলিমছৰ এটা প্ৰেক্টিছ কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ইজ লোকেটেড আপোনালোকে এইটো উত্তৰ আমাক কমেণ্ট ছেকশ্যনত জনাব এতিয়া হওক আমাৰ এইটো টপিকত NHAI ইমপ্লিমেণ্টছ ওৱান ভেহিকেল ওৱান ফাষ্টেগ নৰ্ম অ'কে চাই লওঁ তাৰ কণ্টেক্সটো The National Highway Authority of India (NHAI) has recently enforced the One Vehicle One Fastag regulation aimed to enhancing the efficiency of toll collection system across the country. The primary objective of the One Vehicle One Fastag norm is to streamline toll collection process and promote seamless movement and toll plazas. Aim to discourage use of single fastag for multiple vehicle or linking multiple fastag to a particular vehicle. With dedicated fastag for each vehicle, the likelihood of errors and delays at toll plaza is reduced, leading to smoother traffic flow and reduced congestion. মানে কি হৈছে এতিয়া কি হ'ব এখন ভেহিকেল এটা ফাস্টেগ আপুনি প্ৰতিখন ভেহিকেলৰ এটা ফাস্টেগ লওক তেতিয়া কি হয় জানে গাড়ীত ফাস্টেগ লাগি আছে গাড়ীখন গৈছে কি হয় অটোমেটিক ৰেডিঅ' ৱেভ হয় ফাস্টেগটো ল'লে আপোনাৰ পইচা কাটি গৈছিল আৰু কেতিয়াবা কেনেকুৱা হৈছে এখন গাড়ীৰ লগত কেনেকুৱা কেইবাটাও ফাস্টেগ লাগি থাকে বা কেইবাটাও ফাস্টেগক এটা গাড়ীত কানেক্ট কৰি থৈ দিয়ে বাৰে লৈ থাকে তো কেতিয়া হৈ যায় ন চিষ্টেম শ্ল' হৈ যায় চিষ্টেম শ্ল' হৈ গ'ল পইচা কাটাৰ দিগদাৰ হৈ যায় তেতিয়া কি হয় টোল প্লাজাত বহুত ভিৰ জমা হৈ যায় আৰু কি হয় ট্ৰেফিকৰ সৃষ্টি কৰিছে তো যাতে ট্ৰেফিকবিলাক স্মুথাৰ হয় আৰু মানুহৰ টাইম কনজিউম কম হয় তাৰ কাৰণে কি কৰিছে এতিয়া আমাৰ ওৱান ফাস্টেগ ওৱান ভেহিকেল চিষ্টেমটো আনি দিছে এতিয়া ফাস্টেগটো কি চাওক ফাস্টেগ আমি অলৰেডি বহুত মানুহ দেখি ষ্টিল পঢ়ি লৈছোঁ আমি ফাস্টেগ ইজ এ ডিভাইচ ডেট ইউটিলাইজেছ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিফিকেশ্যন চমুকৈ RFID টেকনলজি টু এনেবল অট'মেটিক টোল পে'মেণ্টছ হোৱাইল দ্য ভেহিকেল ইজ ইন ম'শ্যন আমি সকলোৱে টোল প্লাজাবিলাকত তাত দেখি আছোঁ The implementation of One Vehicle One Fastag is a joint initiative by NHAI and Ministry of Road Transportation and Highway. Fastag has been identified as a flagship program under this collaboration aimed at modernizing and improving country's highway infrastructure. Eta Fastagor jitu toll collection korise etu kot teloke koribo ultimately etu amar highway development installation teloke infrastructure development teloke use koribole plan kori ase. Etia sagara prelims practice question the implementation of One Vehicle One Fastag is a joint initiative by NHAI and hodise gotike amak answer to apne comment section janabo to amar aji khini important topic hum discuss korilu asha koru apnalok amar NMS khini bhal paise so amak like koribo subscribe koribo aru amak join koribo competition care by the officer for the officers namaskar biday